ভুমুকি নৰওঁ উভতি নাযাওঁ দুগালি দিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী আই এম চৰি ছাৰ মই আপোনাৰ কথা ৰাখিব নোৱাৰিলোঁ আণ্টি আজি প্ৰসাদ মই দিওঁ নেকি অ' মা তুমিতো আগতে এনেকুৱা নাছিলা মই একো বুজি নোপোৱা অৱস্থাতেই দেউতা ঢুকাইছিল তেতিয়া দেখোন তুমি সকলোবিলাক কামে খুব কনফিডেণ্টলি কৰিছিলা তেতিয়া ইমান সৰু সৰু কথাততো ভয় খোৱা নাছিলা পাপৰি কিছুমান কথা নকলেও ভাবতে বুজি পোৱা যায় ন গৌৰী গৌৰী কি হৈছে তোমাৰ দুখ পালোঁ ক'ত দুখ পাইছা গৌৰী বহুত দুখ পাইছা নেকি ভৰি গৌৰী ক'ত দুখ পালা চাওঁ হ'ব এইখিনি মই মলম লগালেই ভাল পাম তুমি মনে মনে থাকাচোন মই কৰি আছো ন কেনেকৈ দুখ পালি মজিয়াত পানী পৰি আছিল মা বাছৰ ৰেগত থবলৈ যাওঁতে পিছলি পৰিলোঁ বহি থাকাচোন মই কৰি আছো নহয় তুমি কিয় ইমান হুলস্থুল কৰিছা আণ্টি মই এইকাৰণে মলম লৈ আহোঁ ছোৱালীজনী ভাল সাদৰী তই অলপ সাৱধানে কাম কৰিব নোৱাৰ এইখন ঘৰহে বিয়া ঘৰৰ ৰিচিপশ্যন হল নহয়তো অনবৰতে উৰি ফুৰি কাম কৰি থাকিবলৈ বেছিকৈ বিষাইছে হ'ব মা ভাল পাই যাম মই আপুনি শুই থাকক গৈ যাওক নতুন চাকৰিত কেতিয়াৰ পৰা জইন কৰিলা নতুন চাকৰি মানে গেট কিপাৰৰ হ'ব মোৰ কথাত ইমান মূৰ ঘমাব নালাগে নিজৰ কাম কৰি থাকা তোমাৰ হাইড এণ্ড চিক দেখি দেখি মোৰ টম এণ্ড জেৰীতকৈ তোমালৈহে চকু গৈছে তুমি মোক ঠাট্টা কৰাৰ বাহিৰে আৰু কি কৰিব জানা চাও আহাচোন বহা তোমাক মই মৰম কৰিবও জানো মোক মৰম কৰি দেখুৱাব নালাগে মোক ডিষ্টাৰ্ব কৰি নাথাকিবা শুই থাকা তুমিও চকীদাৰী বাদ দি খোৱাহি আহা এক মিনিট ৰ'বা গৌৰী মই লগাই দিওঁ ৰ'বা নালাগে পাপৰিবা মই নিজে লগাব পাৰিম আহা গৌৰী প্লিজ মোক কৰিব দিয়াচোন আণ্টি আপুনি শুৱকগে যাওক মই কিটচেনৰ সকলোবোৰ কাম কৰি থৈ দিম আলহী ছোৱালীজনীয়ে কাম কৰিবানে মই কৰিম দিয়া আণ্টি আপুনি মোক এতিয়া আলহী বুলিয়ে ভাবি আছে ন ঠিক আছে তেতিয়াহ'লে পাপৰি ঠিক আছে কৰা গৌৰী মই লগাই দিওঁনে নালাগে পাপৰিবা মই নিজে লগাব পাৰিম হয় নেকি ঠিক আছে তেতিয়াহ'লে লগাই থাকা দেই চাওঁ দিয়া গেমটো মই খেলোঁ লোৱা কি হ'ল কিবা মিছন সাকসেস হোৱা যেন লাগিলে হোৱা নাই কিন্তু অতি সোনকালে হ'ব মানে বাহিৰত বায়াৰাৰ লগত হেয়াই কথা পাতি আছিলা ও তুমি মানে জাসুসি কৰি আছিলা লোকৰ কথা মনে মনে শুনিব নালাগে বুলি নাজানা
কথা শুনা নাই কিন্তু বডি লেংগুৱেজ দেখিলে কনচেপ্টবোৰ ভালদৰে বুজা যায় একো নাই খোৱা খোৱা গুড নাইট এতিয়া ফাইল থোৱা বুঢ়া বয়সত কাম কৰি মনৰ জোৰটো দেখাব নালাগে মোক বুঢ়া বুলি নকবা দেই তুমি বুঢ়ী হ'ব পাৰা কিন্তু মই কেতিয়াও বুঢ়া নহওঁ আই এম এভাৰগ্ৰীণ হ'ব হ'ব দেৱানন্দ হৈ দেখাব নালাগে ৰাতিপুৱা চকু পুৰণি থাকিব নোৱাৰা হোৱা আৰু এতিয়া বেডৰুমত বৰ ডেকাটো হৈ দেখুৱাব আহিছা দেখুৱাবলৈ কিটো আছে মইতো ডেকাই হয় চাবা নেকি এতিয়াও 100 টাইমছ পুছ-আপ মাৰিব পাৰিম এই মানুহজন যে আৰু এতিয়া ফাইল থোৱা আৰু মনে মনে শুই থাকা অ'কে মেডাম তোমাৰ অৰ্ডাৰ নামানিলে হ'বনে চকু দৰৱ ললা পাহৰিলো কি যে আৰু কোনোবাই চকুত দৰৱ ল'বলৈ পাহৰনে শুই দিয়াচোন চাওঁ ঠিকে আছে অৰিন্দম তোমাৰ কিন্তু বেছি হৈছে দেই অৰিন্দম মই এটা কথা ভাবিছো ময়ো ভাবিছো তুমি কি ভাবিছা আগে কোৱাচোন নাই প্ৰথমতে তুমি কোৱা লেডিজ ফাৰ্ষ্ট মই বিবেকৰ বিয়াৰ কথা ভাবিছো ৰিয়েলি ময়োতো তোমাক তাকেই কম বুলি ভাবিছিলো ছোৱালীজনী বৰ ভাল মই গম পাইছো এক মিনিট ফুলি নেকি ঐ কি কৈ আছ কি যে বুৰবুৰাই থাকে কথাটো অলপ দীঘলীয়া আপুনি শুবলৈ লৈছে যেতিয়া মই কাইলৈ ফোন কৰোঁ শুবলৈ এতিয়াও বহুত বাকী আৰু তোমাৰ কালিটো যে 2 মাহ পিছত আহিব সেইটো মই ভালকে জানো তুমি কোৱা আংকেল আপুনি কিন্তু কথাৰ মেৰপাকেৰে মানুহক মাৰি পেলাব হেল্ল' অনিৰ্বাণ হেল্ল' আংকেল পাহৰিলে ন তুমিহে আমাক পাহৰিছা শ্বিলঙত বিজনেছ ষ্টাৰ্ট কৰি গুৱাহাটীক পাহৰিয়ে গ'লা নে মেঘালয়ৰ পাৰ্মানেণ্ট বাসিন্দা হ'ম বুলি ভাবিছা মই যদি শ্বিলঙৰ পাৰ্মানেণ্ট বাসিন্দা হওঁ তেনেহ'লে শ্বিলং এটা চাইড বহিয়ে যাব বাৰু বাৰু তোমাৰ ফোন কৰা আচল কাৰণটো কোৱা তুমিতো বিনা কাৰণত ফোন নকৰা কথাটো অলপ দীঘলীয়া আপুনি শুবলৈ লৈছে যেতিয়া মই কাইলৈ ফোন কৰোঁ শুবলৈ এতিয়াও বহুত বাকী আৰু তোমাৰ কালিটো যে 2 মাহ পিছত আহিব সেইটো মই ভালকে জানো তুমি কোৱা আংকেল আপুনি কিন্তু কথাৰ মেৰপাকেৰে মানুহক মাৰি পেলাব আংকেল এই মই বিবেকক ফোন কৰিছিলোঁ তাক কোৱা নাই ছুইচ অফ হৈ আছে নেকি তাক মাতি দিম নেকি নালাগে আপুনি ক'লেই হ'ল একচুৱেলি মই ফোন কৰাৰ কাৰণটো হৈছে কি ইয়াতে আংকেল মানে পাট আৰু মুগাৰ কাপোৰ বহুত ডিমাণ্ড হৈছে কোনোবাই ইয়াতে ব্ৰাঞ্চ খোলাৰ আগতে
আপোনালোকে যদি ইয়াতে এটা ব্ৰাঞ্চ খুলি দিব পাৰে তেনেহ'লে কিন্তু বিৰাট প্ৰফিটেবল হ'ব। হয় নেকি? মই বিবেকক কথাটো কৈছিলোঁ, এই কথাটো গুৰুত্বই নিদিলে। ই কয় যে মই বোলে গাৰ্মেণ্টৰ বিজনেছৰ একো মাথা মুণ্ড বুজিয়ে নাপাওঁ। সি জক কৰিছে। আই থিংক ইউ হেভ এ ভেৰি গুড আইডিয়া এবাউট দ্য গাৰ্মেণ্ট মাৰ্কেট। থেংক ইউ আংকেল ফৰ ইয়ৰ কমপ্লিমেণ্টছ। আংকেল কথাটো বিবেকক ক'ব আৰু তাক পাৰিলে এবাৰ পঠাই দিব। ইয়াতে আংকেল সকলোৱে অকলে থাকি বিৰাট ব'ৰ লাগি যায়। সি আহিলে এবাৰ ৰিলেক্সো হৈ যাব। তুমি বিয়াখন পাতি লোৱা। আংকেল মোৰ কাৰণে ছোৱালী ফেক্টৰীত বনাব লাগিব। হ'ব দিয়ক আংকেল, গুড নাইট। অ'কে, গুড নাইট। Will you marry me? Love you. I love you too. Baby. আৰু ভাল লাগিছে। বিবেক। বা ফুলিনি কিয় ঐ? কি কৈ আছ? কি যে বুৰবুৰাই থাকে। তোমাক কথা এটা ক'বলৈ পাহৰিছিলোঁ। মোৰ এমপ্লয়ী এগৰাকী আজি ডিনাৰলৈ আহিব। কোন? লিমা নেকি? অফিচততো তাইৰ লগত নোৱাৰিলাই, এতিয়া ঘৰতো নোৱাৰিবা। শুনিছানে নাই? দাদাই নন্দিনীক আজি ডিনাৰলৈ মাতিছে। কি? এনেই মূৰৰ বিষত থাকিব পৰা নাই, তুমি আকৌ কামুৰিছা কিয়? মই কামোৰ দিলোঁ? ৰাতিলৈ গম পাবা। কালি পৰহি জইন কৰা ছোৱালী এজনী আহি ঘৰ সোমালহি যেতিয়া, এতিয়া অফিচত তোমাৰ অৱস্থা আৰু কি হ'ব ভাবা। আইতা, প্ৰসাদ লওক। আণ্টি প্ৰসাদ লওক। প্ৰসাদ হ'ব, মই লৈছোঁ, মোক নালাগে। অঞ্জনা, আজি কেইদিনমান তোমাৰ গাটো বৰ বেয়া নেকি? নাইতো মা, কিয় সুধিলে? মানে আজি কেইদিনমান
পাপৰিয়ে পূজা দি আছেতো সেইকাৰণে সুধিলোঁ। তাই কেইদিন মন কৰিছে সেইকাৰণে তাইকে কৰিবলৈ দিছোঁ। ভালেই কৰিছা। পাপৰি তুমিও বহা আহি। মই বহিম দিয়ক আইতা, আপোনালোকে খাওকচোন, কিবা লাগিলে মই দিব পাৰিম। তুমি বহাহি, গৌৰী আছে নহয়, তাই দি দিব। তুমি বহাচোন। হ'ব আণ্টি। প্ৰসাদ লওক। গৌৰী, প্ৰশান্ত আৰু কুন্তলা অহা নাই যে? পেহাৰ মূৰৰ বিষাইতা, পেহী আহি আছে। গৌৰী, তুমি এইখন লৈ যোৱাচোন। তুমি ভৰিৰ বিষটো অলপ ভাল পালানে? অঁ পালোঁ। কিয়? কি হ'ল? মই তোমাক ক'বলৈ পাহৰিছিলোঁ, তাই কালি কিচেনত পৰিল। অকণমান সাৱধান হ'ব নোৱাৰ? বেছিকৈ দুখ পালি নেকি? নাই, ভাল পালোৱে। তাই এতিয়াও কষ্ট পাই আছে, মই অকণমান তাইক বাম লগাই দি থৈ আহোঁ। তুমিও বহা আহি। নালাগে আইতা, আপোনালোকে খাওকচোন, মই পিছত খাম। মা, তোমাক কথা এটা ক'বলৈ পাহৰিছিলোঁ। মোৰ এমপ্লয়ী এগৰাকী আজি ডিনাৰলৈ আহিব। কোন? লিমা নেকি? নহয়, নন্দিনী। নন্দিনী মানে নতুনকৈ জইন কৰা ছোৱালীজনী? নতুন এমপ্লয়ক ইমান সুবিধা দিব নালাগে। অঞ্জনা, হ'ব পাৰে তাই নতুন এমপ্লয়ী, কিন্তু বহুত পুৰণি এমপ্লয়ীতকৈ তাই বেটাৰ। সেইকাৰণে মাতিছোঁ। পাপা তুমি আহি থাকা, মই গৈ থাকোঁ। গৈ থাকা, যোৱা। মা, যোৱা। আইতা মই গৈ থাকোঁ। ঠিক আছে, যোৱা। মা, তুমি তাইক লগ পাই ভাল পাবা। অঁ, তাইক আহিবলৈ কবিচোন। এইকণ বিষ সহ্য কৰিবলৈ শিকা, আৰু বহুত বিষ ষ্টাৰ্ট হ'ব এতিয়া। মই কি কৈ আছোঁ শুনিছানে নাই? উঠা। অফিচততো তাইৰ লগত নোৱাৰিলাই, এতিয়া ঘৰতো নোৱাৰিবা। শুনিছানে নাই? দাদাই নন্দিনীক আজি ডিনাৰলৈ মাতিছে। কি? এনেই মূৰৰ বিষত থাকিব পৰা নাই, তুমি আকৌ কামুৰিছা কিয়? মই কামোৰ দিলোঁ? ৰাতিলৈ গম পাবা। কালি পৰহি জইন কৰা ছোৱালী এজনী আহি ঘৰ সোমালহি যেতিয়া, এতিয়া অফিচত তোমাৰ অৱস্থা আৰু কি হ'ব ভাবা। দাদাই বাৰু এমপ্লয়ী এজনীক ঘৰত ডিনাৰলৈ মাতিব লাগে কিয়? নিজৰ পজিশ্যনটোৰ কথাটো চিন্তা কৰিব লাগে। হ'ব, চিন্তা তুমি কৰা। এনেকৈ হ'লে কেইবছৰমানৰ পাছত আমাৰ চলিবলৈ অৱস্থা নোহোৱা হ'ব। আনৰ পৰা খুজি খুজি খাব লাগিব। অ', ভাল মনত পেলালা। মোৰ ব্ৰেকফাষ্টটো ইয়ালৈকে লৈ আহা, বৰ ভোক লাগিছে। আজি তোমাৰ লাঞ্চ ডিনাৰ চব বন্ধ। খাই খাই কি কৰিছা? ৰিজাল্ট পাই আছো নহয়, নোপোৱা আজি একো খাবলৈ। মূৰ্খ, অফিচলৈ যাওঁতে ৰেষ্টুৰেণ্টত চিকেন মাঞ্চুৰিয়ান খাই যাম, আহোঁতে আকৌ বনলেছ চিকেন তন্দুৰী ৰুটি খাই ৰাখিবা তেতিয়া তুমি মোক। তুমি যিটো ভাবিছা সেইটো সম্ভৱ নহ'ব। কি ভাবিলোনো? অফিচলৈ যাওঁতে আহোঁতে ৰেষ্টুৰেণ্টত খোৱাটো। কেনেকৈ গম ভাবিব নোৱাৰো নেকি? অঁ, নোৱাৰিবা। আজি তোমাৰ অফিচলৈ যোৱা বন্ধ। অফিচলৈ গ'লেহে বাহিৰত খাবা। আজি তুমি দিনটো ঘৰতে থাকিব লাগিব। ৰাতিটো যাব পাৰিম? দিনে ৰাতিয়ে ঘৰতে থাকিব লাগিব। এইটো তোমাৰ পানিছমেণ্ট। আৰু ইয়াতো যদি তোমাৰ শিক্ষা নহয় তেন্তে আৰু গম পাবা। ঘৰ যোৱাই হৈছিলো কিয়? কথাবোৰ কিন্তু অলপ বেছি হৈছে। বিবেকৰ বিয়াখন পাতিব লাগিছিল। মানুহ মাৰিবা দেই। মই দেখোন বিবেকৰ বিয়াখন পাতিব লাগে বুলি কেতিয়াবাৰ পৰাই ছোৱালী বিচাৰি ফুৰিছো। এতিয়ানো কি ভাবিবলগীয়া কথাটো হ'ল? সঁচাকৈ? অঁ, কিন্তু মোৰ বহুত লাজ লাগি আছে। মানে ইমান ডাঙৰ, ইমান ধনী ঘৰৰ মানুহ, আৰু মানুহখিনি বা কেনেকুৱা হয়? ভয় কৰিবলগীয়া কিটো আছে?
তুমিতো পাপাক লগ পাইছাই আৰু বাকীবোৰ মানুহক আজি লগ পাবাই যেতিয়া মনটো ভালহে লাগিব লাগে। সেইটো হয়, তথাপিও কিবা এটা মই নাৰ্ভাছ হৈ আছোঁ।